আমি আগৰ ভিডিঅ'টোত ৰেটৰ ডেফিনেশ্যনৰ কথা পাতিছিলোঁ যে ৰেট ৰিয়েক্টেণ্ট এটাৰ কনচেন্ট্ৰেশ্যনটো যিমান কমে পাৰ ইউনিট টাইমত যিমানটো চেঞ্জ হ'ব তাক আমি কওঁ ৰেট ৰাইট বা প্ৰডাক্ট এটাৰ কনচেন্ট্ৰেশ্যনটো যিমান বাঢ়ে তাক আমি কওঁ ৰেট এতিয়া সেই কথাটোকে অকণমান ৰিয়েকশ্যন এটাৰ এক্সাম্পল লৈ আমি এপ্লাই কৰিবলৈ ট্ৰাই কৰোঁ চোৱা ছাপ'জ আমি এটা ৰিয়েকশ্যন ল'লোঁ আৰ গিভছ পি এটা ৰিয়েক্টেণ্ট প্ৰডাক্টলৈ কনভাৰ্ট হৈছে ধৰি ল'লোঁ ষ্টাৰ্টিং পজিশ্যনত আমি যেতিয়া ৰিয়েকশ্যনটো ষ্টাৰ্ট কৰিছোঁ সেই সময়ত ৰিয়েক্টেণ্টটোৰ যিটো কনচেন্ট্ৰেশ্যন সেই কনচেন্ট্ৰেশ্যনটো হ'ল ছাপ'জ 10 মোলাৰ অ'কে যিহেতু ৰিয়েকশ্যনটো জাষ্ট ষ্টাৰ্টহে হৈছে সেই সময়ত নিশ্চয় ৰিয়েক্টেণ্টহে থাকিব ৰিয়েকশ্যন যিটো মিক্সচাৰ আছে ৰিয়েকশ্যন মিক্সচাৰটোত কেৱল কি থাকিব কেৱল ৰিয়েক্টেণ্টটো থাকিব যেতিয়া টাইমটো 0 অৰ্থাৎ ষ্টাৰ্টিং পইণ্ট তেতিয়াহ'লে প্ৰডাক্ট থাকিব নে তাত প্ৰডাক্ট নিশ্চিতভাৱে নাথাকে সেইটো সময়ত প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যন কিমান হ'ব 0 এতিয়া মই ধৰিলোঁ ছাপ'জ 30 মিনিটৰ পিছত আমি সেই ৰিয়েকশ্যন মিক্সচাৰটোত যদি 30 মিনিট হৈ যায় নিশ্চিতভাৱে ৰিয়েক্টেণ্টৰ কিছু অংশ প্ৰডাক্টলৈ কনভাৰ্ট হ'ব তো 30 মিনিটৰ পিছত এই ৰিয়েকশ্যন মিক্সচাৰটোত ৰিয়েক্টেণ্ট আৰু প্ৰডাক্ট দুইটা থাকিব আমাৰ ওচৰত যদি দুইটা থাকে এতিয়া 30 মিনিটৰ পিছত মই ধৰি ল'লোঁ সেই ৰিয়েকশ্যন মিক্সচাৰটো উলিয়াই আনিলোঁ আৰু তাত ৰিয়েক্টেণ্ট কিমান আছে আৰু প্ৰডাক্ট কিমান আছে তাক আমি উলিয়াবলৈ ট্ৰাই কৰিলোঁ উলিওৱাৰ পিছত দেখা পালোঁ যে ছাপ'জ ৰিয়েক্টেণ্ট তাত যেনিবা আছে 6 মোলাৰ হৈ আছে তাৰ কনচেন্ট্ৰেশ্যন তাৰমানে 10ৰ পৰা 6লৈ কনভাৰ্ট হ'ল 6লৈ কমিলে অৰ্থাৎ 4 মোল কি হৈ গ'ল নাইকিয়া হৈ গ'ল এতিয়া 4 মোল ক'লৈ যাব অবভিয়াছলি সেই 4 মোল প্ৰডাক্টলৈ কনভাৰ্ট হ'ল গতিকে প্ৰডাক্ট থাকিব তোমাৰ 4 মোল ৰাইট ইনিচিয়েলি 10 মোল আছিলে ফাইনেলি 30 মিনিটছৰ পিছত 6 মোল হ'ল আনহাতে ইনিচিয়েলি প্ৰডাক্ট আছিলে 0 ফাইনেলি 30 মিনিটছৰ পিছত প্ৰডাক্ট হৈ গ'ল 4 মোল এতিয়া যদি আমি ইয়াত চেঞ্জ কিমান হৈছে সেইটো উলিয়াবলৈ ট্ৰাই কৰোঁ ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন চেঞ্জ কিমান হ'ল চেঞ্জ উলিয়াবৰ কাৰণে যিকোনো বস্তুৰ চেঞ্জ উলিয়াবৰ কাৰণে আমি কি কৰোঁ ফাইনেলি কিমান হৈছে ইনিচিয়েলি কিমান হৈছে আছিলে তাকে আমি চেঞ্জ বুলি নকওঁ জানো চ' ফাইনেলি কিমান আছে 6 মোলাৰ মানে মোল পাৰ লিটাৰ 1 লিটাৰ যদি টোটেল ভলিউম হয় তেতিয়াহ'লে 6 মোল থাকিব তাত আনহাতে ইনিচিয়েলি কিমান আছিলে তাৰ এমাউণ্টটো 10 মোল অৰ্থাৎ টোটেল চেঞ্জটো কিমান হ'ল -4 মোলাৰ তো চেঞ্জটো হৈ গ'ল ডেল আৰটো হৈ গ'ল তোমাৰ -4 মোলাৰ আনহাতে টাইমটো কিমান অৰিজিনেলি ফাইনেলি টাইমটো কিমান হ'ল 30 মিনিট আমি কিমান টাইমৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ 0 মিনিটৰ পৰা গতিকে সেই 4 মোলাৰ চেঞ্জটো আহিবৰ কাৰণে টাইম কিমান লাগিলে 30 মিনিট ৰাইট এতিয়া এই যে ৰিয়েক্টেণ্টটো চেঞ্জ হ'ল কিমানত 30 মিনিটত যে চেঞ্জ হ'ল কিমান চেঞ্জ হ'ল 4 মোলাৰ কমিলে নে বাঢ়িলে কমিলে চ' এই যে চেঞ্জটো হ'ল ডেল আৰ ডিভাইডেড বাই ডেল টি ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন চেঞ্জ হ'ল কেনেকৈ চেঞ্জ হ'ল কমি গ'ল অৰ্থাৎ 30 মিনিট সময় লাগিলে 10 মোলাৰৰ পৰা 6 মোলাৰ হ'বলৈ এই যে চেঞ্জটো হ'ল কমি আহিলে এইটোক কম আমি কমি অহাৰ কাৰণে ইয়াত কি হ'ব মাইনাছ এইটোক কম আমি ৰেট অফ কমি অহাটোৰ টাৰ্ম কি দিব আমি ডিকম্পজিশ্যন দিব পাৰোঁ ৰেট অফ ডিকম্পজিশ্যন অফ আৰ চ' ডেল আৰ মাইনাছ ডেল আৰ বাই ডেল টিকটোক আমি কি বুলি ক'ব পাৰোঁ ৰেট অফ ডিকম্পজিশ্যন অফ আৰ ঠিক এট দ্য ছেইম টাইম যদি আমি প্ৰডাক্টৰ ছাইডে চাওঁ প্ৰডাক্ট অৰিজিনেলি কিমান আছিলে 0 ফাইনেলি কিমান হ'ল 4 চ' 4ৰ পৰা ফাইনেলৰ পৰা ইনিচিয়েলটো মাইনাছ কৰি দিলে চেঞ্জটো কিমান হ'ল 4 মোলাৰ আনহাতে সেইটো কৰিবৰ কাৰণে টাইম কিমান লাগিলে অবভিয়াছলি কিমান 30 মিনিটছ চ' এই যে 30 মিনিটছত প্ৰডাক্টটো 4 মোলাৰ কি হৈ গ'ল এবাৰ প্ৰডাক্টৰ এমাউণ্টটো কি হ'ল বাঢ়িলে প্ৰডিউচ হ'ল ন তো তাক আমি ক'ম ডেল পি ডিভাইডেড বাই ডেল টি যিহেতু প্ৰডাক্ট ইনক্ৰিজ হৈছে গতিকে প্লাছ আহিব আৰু ইয়াৰ নামটো হ'ব ৰেট অফ প্ৰডাকশ্যন অফ পি ৰাইট ৰিয়েক্টেণ্ট কিমান কমিলে ৰেট অফ ডিকম্পজিশ্যন অথবা ডিকম্পজিশ্যনৰ ঠাইত তুমি ইয়াত কনজাম্পশ্যন বুলি ক'ব পাৰা কিমানখিনি ৰিয়েক্টেণ্ট কনজিউম হ'ল
তো ৰেট অফ ডিকম্পোজিশন অৰ কনজাম্পশন অফ R হেতু কি মাইনাস dR/dt আনহাতে প্ৰডাক্ট কিমান কম বাঢ়িলে ৰেট অফ প্ৰডাকশন অথবা ইয়াক তুমি ফৰ্মেশন বুলিও ক'ব পাৰা ৰেট অফ ফৰ্মেশন অফ P প্ৰডাক্ট কিমান বাঢ়িলে তাক আমি কি বুলি কম ৰেট অফ প্ৰডাকশন অৰ ৰেট অফ ফৰ্মেশন অফ P এতিয়া ইহাতৰ ভ্যালু কেটা যদি আমি পুট কৰো ইয়াৰ ভ্যালুটো পুট কৰিলে মাইনাস del R ভ্যালুটো কিমান আছিল -4 ডিভাইডেড বাই 30 মিনিট অৰ্থাৎ ওভাৰঅল মাইনাস মাইনাস প্লাস হয় এটো কিমান হৈ যাব 4/30 আৰু এফালে ৰেট অফ প্ৰডাকশন অফ P কিমান হ'ব del P ভ্যালুটো কিমান আছিল 4 ডিভাইডেড বাই 30 মিনিট ঠিক আছে সো 4/30 এইকেটা হৈ গল যথাক্ৰমে ৰেট অফ ফৰ্মেশন অফ P আৰু ৰেট অফ ডিকম্পোজিশন অফ R বুজি পাই আছা আৰু এই ৰিঅ্যাকশনটো যেহেতু দুইটাৰে কেৱল এক মোল হে আমাৰ সৰি দুইটাৰে আমাৰ যেটো ৰিঅ্যাকশন আছে ইকুৱেশন আছে ইকুৱেশনটো যেহেতু স্টয়কিওমেট্ৰিক কোএফিशिয়েন্ট দুইটাৰে 1 1 হে আছে গতিকে এটোৰ ক্ষেত্ৰত আমি মাইনাস del R by del T আৰু মাইনাস প্লাস del P by del T দুইটাকে আমি একেলগতে ৰেট অফ দা ৰিঅ্যাকশন বুলিও ক'ব পাৰিম বুজি পাইছা কথাটো যদিহে স্টয়কিওমেট্ৰিক কোএফিशिয়েন্ট যদি দুইটাৰে ক্ষেত্ৰত 1 1 থাকে তেতিয়া হলে ৰিঅ্যাকশন টু ৰেট ওভাৰঅল গুটেই ৰিঅ্যাকশন টু ৰেট ডিকম্পোজিশনৰ ৰেট আৰু প্ৰডাকশনৰ ৰেট গুটেই তিনটা ভ্যালু একেটাই ইকুৱেশনৰ পৰা আমি উলিয়াব পাৰো সো ৰেট অফ দা ৰিঅ্যাকশন will be equal to rate of decomposition of R or rate of production of P reactant or decomposition or rate product or formation or rate আৰু গুটেই reaction to rate একেটাই হ'ব যদিহে stoichiometric coefficient বোৰ 1 1 থাকে বুজি পাইছা কথাটো কি ক'ব বিচাৰি আছো আমি আৰু ফাৰ্দাৰ এক্সাম্পল লম সাপোজ তাত আৰু অকমান ক্লিয়াৰ হ'ব কথাটো সো এতিয়া সোয়া যদি ৰিঅ্যাকশনটো এটো হয় সে A plus B gives C এটো ৰিঅ্যাকশন ললো এবাৰ ওকে তে এই ৰিঅ্যাকশনটোৰ কাৰণে তোমাক যদি খুদে ৰেট অফ ডিকম্পোজিশন অফ A কি হ'ব ৰেট অফ ডিকম্পোজিশন অফ B কি হ'ব আৰু ৰেট অফ ফৰ্মেশন অফ C কি হ'ব যেটো C টু প্ৰডাক্ট B টু ৰিঅ্যাকটেন্ট A টু ৰিঅ্যাকটেন্ট ৰাইট তো ডেফিনেশনৰ পৰা আমি কি পাইছো যেহেতু A টু ৰিঅ্যাকটেন্ট গতিকে del A divided by del T যেহেতু ই ৰিঅ্যাকটেন্ট তাৰ আগত মাইনাস দিব লাগিব আৰু এটোকে আমি কি বুলি কওঁ ৰেট অফ ডিকম্পোজিশন or consumption decomposition of A okay similarly del B divided by del T যেহেতু B ও এটা ৰিঅ্যাকটেন্ট গতিকে তাৰ কাৰণে আমি মাইনাস দিব লাগিব তাক আমি কম ৰেট অফ ডিকম্পোজিশন অফ B and the C এর ক্ষেত্ৰত del C divided by del T যেহেতু C এটা কি প্রোডাক্ট হলে কি হ'ব প্লাস ইয়াক কম আমি ৰেট অফ ফৰ্মেশন of C okay আনহাতে যেহেতু গুটেই ৰিঅ্যাকটেন্ট কেটাৰ স্টয়কিওমেট্ৰিক কোএফিशिয়েন্ট বোৰ 1 1 আছে গতিকে এইটো ৰিঅ্যাকশনৰ ক্ষেত্ৰত এই গুটেই কেটা সমান হ'ব ইটো হিটোৰ তাৰ লগতে তাৰমানে মাইনাস del A by del T মাইনাস del B by del T আৰু প্লাস del C by del T এগিটা গুটেইগিটা সমান হ'ব কাৰ লগত সমান হ'ব এই গুটেইগিটা ভ্যালুৱে আমাক দিব ৰেট অফ ৰিঅ্যাকশন গুটেই ৰিঅ্যাকশন টু ৰেট টু এৰ ডিকম্পোজিশনৰ ৰেট টু বি ডিকম্পোজিশনৰ ৰেট টু আৰু সি ফৰ্মেশনৰ ৰেট টু গুটেই তিনটা সমান হ'ব এটোৰ ক্ষেত্ৰত ঠিক আছে ৰেট অফ ফৰ্মেশন ৰেট অফ ডিকম্পোজিশন আৰু ৰেট অফ ৰিঅ্যাকশন তিনটা বস্তু বুজি পাইছা না কথাটো যদি স্টয়কিওমেট্ৰিক কোএফিशिয়েন্ট বোৰ ইয়াত 1 1 থাকে তেতিয়া হলে ৰেট অফ ফৰ্মেশন অফ A ৰেট অফ ফৰ্মেশন অফ B ৰেট অফ ডিকম্পোজিশন অফ A ৰেট অফ ডিকম্পোজিশন অফ B ৰেট অফ ফৰ্মেশন অফ C এই গুটেই তিনটা সমান হ'ব যদি স্টয়কিওমেট্ৰিক কোএফিशिয়েন্ট বোৰ সমান আৰু
এই গুটেই তিনটা ভ্যালু কাৰ লগত সমান হ'ব গুটেই ওভাৰঅল ৰিয়েকচনটোৰ ৰেটৰ লগত সমান হ'ব ঠিক আছে যদিহে স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টবোৰ একে থাকে এতিয়া চোৱা আৰু এটা ৰিয়েকচন ল সাপোজ আমাৰ ওচৰত এটো ৰিয়েকচন আছে 2a + b gives c + suppose d এই ৰিয়েকচনটোৰ কাৰণে এতিয়া তুমি ৰেট অফ ফৰ্মেশন অফ a rate of decomposition of a rate of decomposition of b rate of formation of c আৰু rate of formation of d লিখিব লাগে ওকে কি কৰিবা চোৱা প্ৰথম কথা rate of decomposition of a মানে কি এৰ কনসেন্ট্ৰেচন কিমান চেঞ্জ হৈছে পাৰ ইউনিট টাইমত যেহেতু ডিকম্পোজিশন গতিকে কি হ'ব লাগিব কমিব লাগিব ডিকম্পোজিশন অথবা কনজাম্পশন অৰ্থাৎ এই ভ্যালুটো আমাক কি দিব ৰেট অফ ডিকম্পোজিশন অফ এ বুজি পাই আছা সিমিলারলি ৰেট অফ ডিকম্পোজিশন অফ বি কৰ পৰা পাম আমি বিৰ কনসেন্ট্ৰেচন কিমান চেঞ্জ হৈছে বিৰ কনসেন্ট্ৰেচন কিমান চেঞ্জ হৈছে আৰু সেই চেঞ্জটো হ'বলে টাইম কিমান লাগিছে যেহেতু বি এটা ৰিয়েক্টেন্ট গতিকে মাইনাস মানে হয় ডিকম্পোজিশন বুলি কোৱা নহলে তা কনজাম্পশন বুলি কোৱা আৰু এইটো যেহেতু এটা ৰেট হয় গতিকে এই ৰেটটো কেনেকুৱা ধৰণৰ ৰেট ইট ইজ দা ৰেট অফ ডিকম্পোজিশন অফ বি ঠিক আছে এটো কোন ওপৰত লিখি দিও 2a + b gives c + d ঠিক আছে ওকে তেতিয়ালে c আৰু d ৰ ক্ষেত্ৰত কাইন্ড কি হ'ব del c কিমান চেঞ্জ হৈছে c ৰ কনসেন্ট্ৰেচন কিমান চেঞ্জ হৈছে আৰু এই চেঞ্জটো হ'ব কাৰণে যিমানখিনি টাইম লাগিব c টো কি হয় প্ৰডাক্ট কি হয় বাঢ়ি যায় গতিকে এটো ৰেটক আমি কি বুলি কম ৰেট অফ ফৰ্মেশন of c similarly del d divided by del t plus here কি বুলি কম rate of formation of d তো rate of formation আৰু rate of decomposition বস্তুটো বুজি পালা যে যেটো ৰিয়েক্টেন্ট অথবা যেটো প্ৰডাক্টৰ কথা আমি কৈ আছো সেই ৰিয়েক্টেন্ট অথবা প্ৰডাক্টৰ চেঞ্জটো কিমান হল আৰু সেই চেঞ্জটো হ'বৰ কাৰণে যিমানখিনি টাইম লাগিলে তাহাতৰ যেটো ৰেশিও সেই ৰেশিওটো কম আমি ৰেট অফ ডিকম্পোজিশন অথবা ৰেট অফ ফৰ্মেশন হল এতিয়া ইয়াৰ লগতে ৰিলেটেড আৰু এটা বস্তু কি ৰেট অফ দা ৰিঅ্যাকশন মই কি কৈ আছিল আগৰ এক্সাম্পল কেটাত যেতিয়ালৈকে স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট কেটা একে 1 থাকিব তেতিয়া হলে rate of formation rate of decomposition আৰু rate of reaction তিনটাৰ ভ্যালু সমান হয় গুটেই তিনটা একেটা বস্তুৱে দিব পাৰি একেটা কথাৰ পৰা আমি উলিয়াব পাৰো কিন্তু যদি তোমাৰ স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট আহি যায় কোএফিচিয়েন্ট আহি যোৱাৰ লগে লগে এটো rate of decomposition of a হয় minus del a by del t is rate of decomposition of a কিন্তু reaction নৰ ৰেট যদি লিখিবলৈ যোৱা rate of the reaction যদি লিখিবলৈ যোৱা তেতিয়া হলে তুমি লিখিব লাগিব rate of the reaction মই ROR লিখিছো rate of the reaction যদি লিখিবলৈ যোৱা তেতিয়া হলে এই ডেফিনেশন কিনি বুজি পালা ন rate of formation of a rate of decomposition of rate of decomposition of a rate of decomposition of b rate of formation of c rate of formation of d এটা চাৰিটা হল কেবল মাত্ৰ del লাগি পিনি যিকিটা ভ্যালু পাও সেইকেটা আনহাতে যদি আমি ৰিয়েকচনটোৰ ৰেট লিখিবলৈ যাও গুটেই ৰিয়েকচনটোৰ ৰেট লিখিবলৈ যাও তেতিয়া হলে কি কৰিবা বাকিখিনি কথা একেখিনিয়ে থাকিব তোমাৰ del a by del t আহিলে ৰিয়েক্টেন্ট হোৱাৰ কাৰণে মাইনাস আহিলে আগৰবাৰ ৰেট অফ দা ৰিয়েকচন লিখোতে যেহেতু স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট আছিল ইয়াতে কাহিনী শেষ হৈ গৈছিল যেতিয়া স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট আহি যাব আহি যোৱাৰ লগে লগে তুমি সেই স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টৰে ডিভাইড কৰিলেহে তুমি ৰেট অফ দা ৰিয়েকচন পাবা বুজি পাইছা না কথাটো কি কব বিচাৰি আছো স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট আগৰ কেছবোৰত স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টবোৰ নাছিলে 1 আছিল তাৰমানে 1 এদি ডিভাইড কৰা নিচিনা কথা আছিল কিন্তু ইয়াত 2 আছে ন গতিকে তুমি 2 দি ডিভাইড কৰিব লাগিব this will be equal to del b divided by del t এটো মাইনাস ৰিয়েক্টেন্ট হোৱাৰ কাৰণে and ইয়াত স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট কি 1 তাৰমানে ইয়াক তুমি কি কৰিছা 1 এদি ডিভাইড কৰিছা 1 দি ডিভাইড কৰা নকৰা একেটা কথা ন বুজিছা নাই
এটো কি দিব আমাক ৰেট অফ দা ৰিএকচন স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টৰে যদি তুমি ডিভাইড কৰি দিয়া তেতিয়াহলে যেটো ভ্যালু পাবা তাক কবা তুমি ৰেট অফ দা ৰিএকচন আনতে কেৱল মাত্ৰ অকল এই ভ্যালু কিটা যদি লিখি দিয়া তাহাতি হ'ব ৰেট অফ ডিকম্পোজিশন এতিয়া এৰ ক্ষেত্ৰত ৰেট অফ ডিকম্পোজিশন অফ এ ইজ minus del A by del T. Another rate of the reaction is minus half del A into del A divided by del T. অর্থাৎ air context পৰা তোমাৰ rate of decomposition of A আৰু rate of the reaction বেলেগ বেলেগ হ'ব কিন্তু B ৰ context পৰা চোৱা B ৰ কাৰণে rate of decomposition of B কি minus del B by del T and the rate of the reaction কি minus del B by del T ঠিক আছে so B ৰ context ফালৰ পৰা rate of the reaction আৰু rate of decomposition same hobo mo koisilu je stoichiometric coefficient jodi 1 thake tetiale rate of the reaction aru rate of decomposition othoba formation ekei hoy ঠিক আছে rate jetia lage stoichiometric coefficient bur 1 hobo tetia lage etu aru etu value tu eketai hobo c er khetrot jodi sa ami rate tu ki hobo etia del c by del t যেহেতু প্রোডাক্ট গতিকে প্লাস আহিব স্টয়কিওমেট্রিক কোএফিচিয়েন্ট 1 গতিকে একোৱেদি ডিভাইড কৰা কাহিন নাই বা ডিভাইড কৰিছো বুলি ভাবিলো 1 এৰি ডিভাইড কৰিছো d ৰ ক্ষেত্ৰটো একেটাই কথা del d by del t টু প্লাস আহিলে বুজি পাই আছা কি কৈ আছো এটা ৰিএক্টেন্টৰ ৰেট অফ ডিকম্পোজিশন থাকে এটা প্ৰডাক্টৰ ৰেট অফ ফৰ্মেশন থাকে এটা ৰিএকচনৰ ৰেট অফ ৰিএকচন থাকে যেতিয়ালৈকে স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট টু 1 তেতিয়ালৈকে ৰেট অফ ফৰ্মেশন ৰেট অফ ডিকম্পোজিশন আৰু ৰেট অফ ৰিএকচন গুটেই তিনটা সমান ভ্যালু পাবা কিন্তু যদি স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট 1 ৰ বাহিৰে বেলেগ ভ্যালু আহি যায় তেতিয়াহলে ৰেট অফ ডিকম্পোজিশন অথবা ফৰ্মেশন আৰু ৰেট অফ ৰিএকচন বেলেগ বেলেগ হৈ যাব মই আৰু এটা অকমান কম ৰিএক্টেন্ট আৰু প্ৰডাক্ট থকা বস্তুৰ ওপৰত মূলক কথাটো বুজাবলৈ চেষ্টা কৰো চোৱা বৰ বিশেষ টান কথা নহয় চোৱা এটা চাবা দুটা ৰিএকচন কলো মই A gives B আৰু এটা ৰিএকচন হল 2A gives B ওকে 2A gives আচ্ছা 3B দিলো এটা হল A gives B এটা হল 2A gives 3B ওকে এতিয়া এই ইকুৱেচনটোৰ পৰা আমি যদি লিখো minus del A by del T এই শব্দটো কি বুজাব এই টার্মটো কি বুজাব আমাক it will give us rate of decomposition of A বুজাব minus del I by del T আনহাতে plus del B by del T কি বুজাব আমাক rate of decomposition of B বুজাব ঠিক আছে ওকে minus del A by del T বুজাব rate of decomposition of A minus del plus del B by del T বুজাব rate of formation of B এই বস্তু দুটা বুজাব সেই ৰেশিও দুটাই ওকে এতিয়া এই গুটেই ৰিএকচন এটো হল অকল A আৰু B ৰ কাৰণে হল এতিয়া ওভাৰঅল গুটেই ৰিএকচনটোৰ যদি ৰেটটোৰ কথা বুজাবলৈ যাও তেতিয়ালে কি কৰিব লাগিব ওভাৰঅল ৰেট অফ দা ৰিএকচন লিখিবলৈ হলে আমি কি কৰো যেটো ৰিএক্টেন্ট আছে তাৰ চেঞ্জ ডিভাইডেড বাই হে চেঞ্জটোৰ কাৰণে যিমান টাইম লাগিলে যেহেতু ৰিএক্টেন্ট গতিকে মাইনাস আৰু যেটো স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট আছে হেটোৱেদি তুমি ইয়াত ডিভাইড কৰি দিয়া তুমি তেতিয়া ৰেট অফ দা ৰিএকচন পাবা যেহেতু স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট 1 গতিকে ইয়াত 1 বাই 1 টু একো মিনিং নাই কথাটো একেটাই সিমিলাৰলি বি ৰ ক্ষেত্ৰত প্ৰডাক্ট del T যেহেতু প্ৰডাক্ট গতিকে প্লাস যেটো স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট আছে হেটোৱেদি তুমি ডিভাইড কৰি দিয়া বুজি পাই আছা না কথাখিনি এতিয়া এটোৰ ক্ষেত্ৰত ৰেট অফ দা ৰিএকচন ৰেট অফ ডিকম্পোজিশন ৰেট অফ ফৰ্মেশন গুটেই তিনটা সমান এটোৱেদি ৰেট অফ ডিকম্পোজিশন বুজাইছে এটোৱেদি ৰেট অফ ফৰ্মেশন বুজাইছে আৰু এই গুটেই ইকুৱেচনটেদি ৰেট অফ ৰিএকচন বুজাইছে গতিকে গুটেই তিনটা এটোৰ ক্ষেত্ৰত সমান হল কিয় স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট কেটা 1 1 আছিল কিন্তু যদি আমি এটোৰ ক্ষেত্ৰত চাবলৈ যাও এই ইকুৱেচনৰ ক্ষেত্ৰত যদি চাবলৈ যাও তেতিয়ালে minus del A by del T ইয়াক কি বুলি কম আমি ইয়াক কব লাগিব rate of decomposition of A right minus del A by del T হৈ যাব rate of decomposition of A আনহাতে plus
del B by del T হৈ যাব rate of formation of B plus del B by del T হৈ যাব rate of formation of B আনহাতে ওভাৰঅল গোটেই ৰিয়েকচনটোৰ কাৰণে যদি আমি ৰেট লিখিবলৈ যাওঁ ৰেট ইকুৱেল টু কিমান হ'ব এতিয়া ৰেট হৈ যাব তোমাৰ মাইনাছ যেহেতু ৰিয়েক্টেন্ট তাৰপিছত সেই ৰিয়েক্টেন্টটোৰ কনসেন্ট্ৰেশন চেঞ্জ ডিভাইডেড বাই সেই চেঞ্জখিনি হ'বলৈ লগা টাইম দেন divided by the stoichiometric coefficient তাৰমানে ইয়াত এক্সট্ৰাকে তোমাৰ 1/2 এটা লাগিব এটো হৈ গল ৰিয়েকচন টু ৰেট বিৰ কনটেক্সটৰ পৰা বিৰ ফালৰ পৰা চাব গলে concentration of B change time change product plus stoichiometric coefficient 1/3 so yet rate of the reaction আৰু rate of decomposition আৰু formation to বেলেগ বেলেগ হল যেহেতু stoichiometric coefficient to 1 নহয় 2 আৰু 3 আছিল বুজি পাইছা না কথাখিনি কেবল মাত্ৰ stoichiometric coefficient খিনিৰ কথা যদি বাদ দি অকল reactant তোৰ চেঞ্জ তোৰ কথা পাতু তেতিয়াহলে কি হৈ যায় rate of decomposition আৰু rate of formation আৰু formation যেতিয়ালৈকে আমি stoichiometric coefficient খিনিৰ কথা পতা নাই আনহাতে rate of reaction লিখিবলৈ তুমি কি কৰিবা সেই চেঞ্জ তোৰ লগতে stoichiometric coefficient কেটাও ইনক্লুড কৰিব লাগিব যদি ইনক্লুড কৰা তেতিয়াহলে কি হৈ যায় rate of reaction যদি নকৰা কি হৈ যায় rate of decomposition or rate of formation ইয়াতো একেটাই কথা ইয়াতো তুমি ইনক্লুড কৰিছা কিন্তু দেখি পোৱা নাই তো 1/1 stoichiometric coefficient 1 আছিল তো 1/1 এটো stoichiometric coefficient আছিল 1 গতিকে 1/1 পুট কৰা নকৰা একেটাই কথা কিন্তু ডেফিনেশন ওয়াইজ যদি চাবলৈ যোৱা তেতিয়াহলে যেতিয়ালৈকে তুমি decomposition যেতিয়ালৈকে তুমি stoichiometric coefficient কেটা ইনক্লুড কৰিছা তেতিয়াহলে হি হৈ যায় rate of reaction যেতিয়া কৰা নাই হি হৈ যায় rate of decomposition কথাটো এইটো যে ইয়াত stoichiometric coefficient বোৰ 1 থকাৰ কাৰণে আমি ইয়াত দেখি পোৱা নাই একেই নিচিনা লাগিছে কিন্তু ডেফিনেশন ওয়াইজ যদি চাবলৈ যোৱা তেতিয়াহলে ৰেট অফ ৰিয়েকচন আৰু ৰেট অফ ফৰ্মেশন আৰু ৰেট অফ ডিকম্পোজিশন এই তিনটা বস্তুৰ মাজত ডিফাৰেন্সটো এটোৱে যে ৰেট অফ ডিকম্পোজিশন আৰু ফৰ্মেশনত তুমি stoichiometric coefficientৰ কথা ইনক্লুড কৰিব নালাগে ৰেট অফ ৰিয়েকচনত তুমি stoichiometric coefficientৰ কথা ইনক্লুড কৰিব লাগিব বুজি পাইছা মই জেনাৰেল ফৰ্ম এটালৈ যাওঁ যিকোনো এটা ৰিয়েকচনত এই কথাটো কেনেকৈ এপ্লিকেবল হ'ব সাপোজ আমি এটো एग्जांपल ললো সাপোজ a plus b gives c plus d যত small a small b small c আৰু small d are the stoichiometric coefficients বেছি ওপৰত হৈছে নেকি তলত নমাই দিও Okay, ABCD small কেটা হল stoichiometric coefficient ABCD capital কেটা হল তোমার reactant আৰু product এতিয়া সোয়া এই ৰিয়েকচন টোৰ ওভাৰঅল ৰেট টো যদি লিখো ৰিয়েকচন ৰেট অফ দা ৰিয়েকচন যদি লিখিবলৈ যাও তেলে কেনেকৈ লিখিম ৰিয়েক্টেন্ট কি আছে A তো এৰ কনসেন্ট্ৰেশন লোৱা আৰু তাৰ চেঞ্জ টো লোৱা ডিভাইড কৰা কি হেদি টাইম এদি যেহেতু ৰিয়েক্টেন্ট গতিকে মাইনাস আহিব আৰু যেহেতু stoichiometric coefficient এটা আছে তাক তুমি ইনভার্স দি মাল্টিপ্লাই কৰা অৰ্থাৎ stoichiometric coefficient যদি a তেতিয়াহলে 1/a দি মাল্টিপ্লাই কৰা বা a দি তুমি ডিভাইড কৰা বুজি পাইছা ই কি দিব আমাক ৰেট অফ দা ৰিয়েকচন সিমিলারলি b টার্মছত যদি লিখিবলৈ যাও তেতিয়াহলে কি হ'ব b তাৰ চেঞ্জ divided by hey change to কাৰণে লগা টাইম যেহেতু ৰিয়েক্টেন্ট গতিকে মাইনাস আৰু stoichiometric coefficient দি ডিভাইড কৰি দিয়া ৰেট অফ দা ৰিয়েকচন হৈছে c ৰ ফালৰ পৰা চাব গলে concentration of c change in concentration of c hey change to হ'বলৈ লগা টাইম যেহেতু প্ৰডাক্ট গতিকে প্লাস stoichiometric coefficient দি ডিভাইড কৰি দিয়া পাই গলা তুমি ৰেট অফ দা ৰিয়েকচন ওকে d change in concentration of D time change in time যেহেতু product গতিকে plus আৰু stoichiometric coefficient যেটো আছে হেতু এদি ডিভাইড কৰি দিয়া পাই গলা তুমি rate of the reaction অৰ্থাৎ rate of the reaction ৰ কাৰণে এই চাৰিটা এক্সপ্ৰেছনৰ ভিতৰত চাৰিটা ৰেশিওৰ ভিতৰত তুমি যিকোনো এটা ৰেশিও লোৱা গোটেই ৰেশিও কিটাৰ ভিতৰত গোটেই কিটা ৰেশিও আমাক কি দিব rate of the reaction
কিন্তু যদি কেৱল মাত্ৰ অকল a বাই মাইনাছ ডেল a বাই ডেল t ৰ কথা তুমি যদি কনসিডাৰ কৰা স্টকিওমেট্ৰিক কোএফিচিয়েন্টৰ কথা কনসিডাৰ কৰা নাই অকল ৰিয়েক্টেন্টৰ কথা চাইছা তেতিয়ালে a ৰেশিওটো কবা আকৌ তুমি rate of decomposition of a যদি স্টকিওমেট্ৰিক কোএফিচিয়েন্টটো নাথাকে অকল a পাৰ্টটো থাকে ৰেশিওটো সৰি স্টকিওমেট্ৰিক কোএফিচিয়েন্টটো নাথাকি অকল যদি ৰেশিওটো থাকে তাক কয় ৰেট অফ ডিকম্পোজিশন অফ a তেনেকে মাইনাছ db by sorry del b by del t যদি থাকে তাক কবা ৰেট অফ ডিকম্পোজিশন অফ b ৰাইট প্লাস del c by del d যদি থাকে তাক কবা ৰেট অফ কি হ'ব এবাৰ ফৰ্মেশন of c similarly plus del d by del t যদি থাকে তাক কবা কি ৰেট অফ ফৰ্মেশন অফ d ডিফাৰেন্স তো বুজি পাইছা এটা কথাটো যদি স্টকিওমেট্ৰিক কোএফিচিয়েন্ট কথা ইনক্লুড নকৰা তেতিয়া হলে তুমি কি পাবা ৰেট অফ ফৰ্মেশন আৰু ৰেট অফ ডিকম্পোজিশন আনহাতে যদি ইনক্লুড কৰা তেতিয়া হলে কি পাবা ৰেট অফ ৰিঅ্যাকশন ক্লিয়াৰ হৈছে সাগে ওকে আৰু এটা एग्जांपल লওঁ কথাটো বুজি লোৱা টান কথা একো নাই বুজি লোৱা যদি ৰিঅ্যাকশনটো এটো হয় ওকে CH4 plus O2 gives CO2 plus H2O balance হৈ আছে নে নাই হোৱা দুটা লাগিব দুই ইয়াত দুটা লাগিলে এতিয়া হৈছে ব্যালেন্স এটো ৰিঅ্যাকশন ললো এতিয়া সব এই ৰিঅ্যাকশনৰ কাৰণে ৰেট লিখিব লাগে তুমি ৰেটৰ এক্সপ্ৰেছন লিখিব লাগে ৰেট অফ দা ৰিঅ্যাকশন তো ৰেট অফ দা ৰিঅ্যাকশন কি হ'ব ৰেট অফ দা ৰিঅ্যাকশন কি হ'ব এটো এটা ৰিঅ্যাকটেন্ট এটো এটা ৰিঅ্যাকটেন্ট এটো এটা প্ৰডাক্ট এটো এটা প্ৰডাক্ট তো প্ৰথম ৰিঅ্যাকটেন্টৰ কনটেক্সটত চেঞ্জ ইন কনসেন্ট্ৰেচন অফ মিথেন ডিভাইডেড বাই টাইম যেহেতু ৰিঅ্যাকটেন্ট গতিকে মাইনাস স্টকিওমেট্ৰিক কোএফিচিয়েন্ট 1 গতিকে ইয়াত 1/1 হল that will be equal to second option will also give us the rate of the reaction কি হয় concentration of oxygen change কিমান হৈছে সেই চেঞ্জটো হলে টাইম কিমান লাগিছে যেহেতু ৰিঅ্যাকটেন্ট গতিকে মাইনাস যেহেতু স্টকিওমেট্ৰিক কোএফিচিয়েন্ট আছে গতিকে 1/2 এই হল কি ৰেট অফ ৰিঅ্যাকশন কাৰ্বন ডাই অক্সাইডৰ ফালৰ পৰা চাব গলে del concentration of carbon dioxide divided by del t যেহেতু product গতিকে plus minus তো বুজি পাইছা ন reactant কমি আহে minus product বাঢ়ি যায় plus stoichiometric coefficient 1 গতিকে ইয়াত 1/1 আহিছে next water খেলত concentration of water change in concentration of water time যেহেতু product গতিকে plus stoichiometric coefficient 2 আছে গতিকে 1/2 একিটা হৈ গল আমাৰ ৰেট অফ দা ৰিঅ্যাকশনৰ এক্সপ্ৰেছন এতে 1/1 লিখা নিলিখা একেটাই কথা ন 1/1 আৰু কি লিখিবা এটো গতিকে দৰকাৰ নাই বাকিখিনি এখিনি হল সো একিটা হল ৰেট অফ দা ৰিঅ্যাকশনৰ এক্সপ্ৰেছন আনহাতে যদি তুমি লিখা কেৱল মাইনাস del CH4 by del T ই হৈ যাব কি ইয়াক কেৱল তুমি ক'ব লাগিব ৰেট অফ consumption लिखा decomposition लिखा है के rate of consumption of A right A consume কিমান হৈছে sorry CH4 consume কিমান হৈছে কথাটো এটো যেহেতু স্টকিওমেট্ৰিক কোএফিচিয়েন্ট 1 গতিকে আমি ইয়াত ৰেট অফ ৰিঅ্যাকশন আৰু ৰেট অফ কনজাম্পশন অফ এটো সেম পালো হেতু কপাল ভাল কাৰণে পালো জেনাৰেলি হেতু নহয় স্টকিওমেট্ৰিক কোএফিচিয়েন্ট 1 হোৱাৰ কাৰণে হে পালো কিন্তু এতিয়া সোৱা নেক্সট কেছটোত del concentration of O2 divided by del T minus etu ki koba rate of consumption of O2 oxygen kiman consume hoise tar rate kintu oxygen kiman consume hoise tar rate to aru reaction rate to ebar kintu belek rate of consumption of oxygen is minus del O2 by del T
আনহাতে ৰেট অফ দ্য ৰিয়েকশ্যন ইজ -½ ইনটু del O2 বাই del T বস্তুটো বুজি পাইছা চাগে হ'ব সিমিলাৰ কাহিনী কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰৰ কাৰণেও হ'ব একে ধৰণে লিখিব পাৰা প্লাস del CO2 by del T ই কি হ'ব rate of formation of carbon dioxide এটা এটো ক্ষেত্ৰত rate of formation of carbon dioxide আৰু rate of reaction same হৈছে rate of formation of carbon dioxide আৰু rate of reaction same হৈছে কিন্তু stoichiometric coefficient টো 1 কোৱা হোৱাৰ কাৰণে এটো কাহিনী হ'ল নেক্সট কাহিনীটো প্লাস del H2O by del T কি হ'ব ই rate of formation of H2O কিন্তু এটোৰ ক্ষেত্ৰত চোৱা এতিয়া rate of formation of H2O আৰু rate of reaction বেলেগ বেলেগ কিন্তু rate of formation of H2O is plus del H2O by del T and the rate of reaction is plus half into del H2O into divided by del T point to বুজি পাইছা ডিফাৰেন্স টু বুজি পাইছা rate of the reaction rate of formation আৰু rate of consumption ৰ মাজৰ কাহিনীটো এইটো সো এই তিনটা টার্ম ইউজ কৰি তোমালোকক প্ৰবলেম সলভ কৰিবলৈ দিব যদি বুজা নাই প্ৰবলেম কিটা যেতিয়া সলভ কৰিম সলভ কৰোতে আকৌ এবাৰ মই এক্সপ্লেইন কৰি দিবলৈ চেষ্টা কৰিম এতিয়ালৈকে কেবাটো এক্সাম্পলৰ কথা কলো পইণ্ট টু এইটো যে ৰেট অফ ৰিয়েকচনৰ ক্ষেত্ৰত তুমি স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট দি ডিভাইড কৰি দিব লাগে আৰু ৰেট অফ ফৰ্মেশন আৰু কনজাম্পচনৰ ক্ষেত্ৰত তুমি স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিব নালাগে হেয়া হল আমাৰ ডেফিনেশনৰ পৰা অহা কথা চাও এতিয়া প্ৰবলেম সলভ কৰি চাও এটা প্ৰবলেম লম সেই প্ৰবলেমটোত কথাখিনি কিবা উলাই নেকি চাও তো এডুকেশন লো কি কৈছে কোৱেশ্চনটো ইন দ্য ৰিঅ্যাকশন A gives 3B the concentration of A decreases from 0.6 mole per liter to 0.2 mole per liter in 35 minutes determine rate of the reaction number 2 rate of formation of B okay এতিয়া reaction to যদি এটো হয় A gives 3B তেতিয়ালে rate of the reaction কি হ'ব সঠিকে rate of the reaction কি হ'ব এটো del concentration of A divided by del T যেহেতু reactant গতিকে minus stoichiometric coefficient একো নাই গতিকে এটো কাহিনী rate of the reaction এটো হৈ গল that will be equal to কি হ'ব del concentration of B del T যেহেতু product গতিকে plus stoichiometric coefficient আছে 3 গতিকে 1/3 this expression will give us the rate of the reaction এক নম্বৰ reaction to এক নম্বৰ question to answer to ওলাই যাব ইয়াৰ পৰা right another আৰু second question to give দিছে rate of formation of B এটা rate of formation of B মানে কি del B divided by del T plus formation no plus তো এটো হৈ গল আমাৰ rate of formation of B এটা এই এক্সপ্ৰেশনটো আমাক এক নম্বৰটো আনসাৰ দিব এটো এক্সপ্ৰেশনে দুই নম্বৰ প্ৰবলেমটো আনসাৰ দিব হয় নহয় একিটা কৰিব লাগে তো মই মহাই দিছো হল চাগে ঠিক আছে তো ট্রাই কৰি চাও প্ৰবলেমটো এটো আসলে ইকুয়েশনটো আমাৰ কি কৈছে এয়াৰ কনসেন্ট্ৰেচন 0.6 মোল পাৰ লিটাৰৰ পৰা 0.2 মোল পাৰ লিটাৰ হল কেনেকে ইয়াৰ পৰা ইয়ালে হবলে টাইম কিমান লাগিলে 35 মিনিটস ওকে তাৰ মানে অৰিজিনালি সাপোজ যদি আমি স্টার্টিং টাইমটো যদি 0 বুলি লওঁ স্টার্টিংত যদি টাইমটো 0 হয় তেতিয়া হলে 0ত যদি 0.6 মোল পাৰ লিটাৰ হয় তেতিয়া হি 0.2 মোল পাৰ লিটাৰ হবলে টাইম লাগিলে 35 minutes okay এটো আসলে কাহিনী বিৰ কথা কিবা কৈছে না আমাক কোৱেশ্চনটোত বিৰ কথা একো কোৱা নাই বিৰ কথা আমাক নালাগেও বাৰু আমাক খুদিলে কি এতিয়া আমাক খুদিছে যে যদি এটো কাহিনী হয় তেতিয়া হলে এই ৰিঅ্যাকশনটোৰ ৰেটটো কি হ'ব এতিয়া ৰিঅ্যাকশনটোৰ ৰেটটো কাৰণে আমি উলিয়াই থৈছো ৰেট অফ ৰিঅ্যাকশন কি হয় ৰেট অফ ৰিঅ্যাকশনৰ এক্সপ্ৰেশনটো কি এটো A আছে so del A divided by
del T যেহেতু ৰিয়েক্টেণ্ট গতিকে মাইনাছ ৰেট অফ দ্য ৰিয়েকশ্যনৰ ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্টেৰে ডিভাইড কৰিব লাগে ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্টটো 1 গতিকে একো কাহিনীয়ে নাই ইয়াত 1 এদি ডিভাইড কৰা নকৰা this will be equal to del B divided by del T okay যেহেতু প্রোডাক্ট গতিকে প্লাস স্টয়কিওমেট্রিক কোএফিচিয়েন্ট আছে গতিকে 1/3 এটো এক্সপ্রেশনে আমাক কি দিব রেট অফ দা রিঅ্যাকশন দিব এতিয়া কথাটো হল এ এর কারণে কিবা ভ্যালু সরি বি এর কারণে কিবা ভ্যালু কনসেন্ট্রেশনের ভ্যালু আমি কিবা গম পাও না একো গম নাপাও বি কারণে একো ভ্যালু দিয়াই নাই আমাক কি হৰ দিছে অকল এ এর কারণে দিছে সো এ এর কারণে যদি দিছে তেতিয়া হল আমি অকল এ এর ভ্যালুটো পুট কৰি দিলে ৰেট অফ দা ৰিঅ্যাকশন ওলাই যাব ন বি টু দিয়াই নাই তো কৰপৰা কৰিম তো এ এর কারণে কি ভ্যালু দিছে মাইনাস টু মাইনাস হিসাবে থাকিব এটা del a এর ভ্যালুটো কিমান ফাইনালি কনসেন্ট্রেশন কিমান হল 0.2 ইনিশিয়ালি কিমান আছিল 0.6 সো ফাইনালৰ পৰা ইনিশিয়াল টু মাইনাস কৰি দিলে আমি del a এর ভ্যালু পাও রাইট তো ফাইনালি কিমান আছিল 0.2 ইনিশিয়ালি কিমান আছিল 0.6 আৰু এই চেঞ্জটো হ'ব কাৰণে টাইম কিমান লাগিলে ফাইনাল টাইমটো কিমান 35 ইনিশিয়াল টাইমটো কিমান 0 বুজি পাই আছা কথাটো সো এটো হৈ গল আমাৰ ৰেট অফ দা ৰিঅ্যাকশন ইউনিটবোৰ পুট কৰিব আৰু কি হ'ব ইয়াৰ পৰা এটো ললে -4 আৰু মাইনাস প্লাস গতিকে 0.4 ডিভাইডেড বাই 35 ওপৰত থাকিব মোল তলত থাকিব মিনিট গতিকে মোল পার মিনিট দিস ইজ দা রেট অফ দা রিঅ্যাকশন এক নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো আমাৰ হৈ গল এক নম্বৰৰ আনসাৰটো হৈ গল আমাৰ এটোৰ পৰা আহিলে তার আমি বি এর কারণে যেহেতু ভ্যালু একো দিয়া নাই গতিকে আমি বি এর একো বস্তু ইউজ কৰিব পৰা নাই okay this is rate of the reaction 0.4 divided by 35 এটা সেকেন্ড কোয়েশ্চন তো কি উঠিছিল আমাক সেকেন্ড উঠিছিল যে রেট অফ ফর্মেশন অফ বি কি হ'ব আমি ডেফিনেশন পা অলরেডি গম পাও রেট অফ ফর্মেশন অফ বি ফর্মুলা তো কি del b by del t এটো ভ্যালু কি হ'ব বলি আছে তাৰমানে খুদিছে তাৰমানে বিকজ মাইনাস del b by del সরি এটো মাইনাস মানে প্লাস হ'ব ফর্মেশন ন সো প্লাস del b by del t ভ্যালু তো হল রেট অফ ফর্মেশন অফ বি আমাক রেট অফ ফর্মেশন অফ বি উলিয়াব লাগে তে কোৰ পৰা উলিয়াম এটো হেতু কাৰণে আমি এই এক্সপ্ৰেশনটো আছে নহয় এটো এক্সপ্ৰেশন রেট অফ ৰিঅ্যাকশন ইকুৱেল টু আমুক তামুক তামুক ইয়াৰ ভিতৰত ইয়াৰ ভ্যালুটো লাগে আমাক এটোৰ ভ্যালু ইয়াৰ পৰা গম পাইছো গতিকে আমি কি কৰিব পাৰো আমি এনেকৈ লিখিব পাৰো নে রেট অফ ৰিঅ্যাকশন ইকুৱেল টু প্লাস 1/3 del b by del t আহিব না এটো রেট অফ ৰিঅ্যাকশন ইকুৱেল টু প্লাস 1/3 del b by del t এটো ডেফিনেশনৰ পৰা আমি পাই থৈছো নহয় ইয়াৰ ভিতৰত আমাক লাগে কি প্লাস del b by del t লাগে গতিকে 3 টো যদি এফালে শিফট কৰি দিও তেলে আমাৰ ওচৰত কি হৈ যাব প্লাস del b by del t equal to 3 into rate of reaction হ'ব না because আমাক এটো ভ্যালু লাগে গতিকে আমি এটো ভ্যালু ৰাখিছো 3 টো এফালে লৈ আহিলো now rate of reaction or value to আমি already উলিয়া থৈছো না কিমান 0.4 by 35 so ইয়াত তুমি rate of reaction or value to put কৰি দিয়া 0.4 by 35 mole per minute বাকি ক্যালকুলেশন কৰি থাকিবা আৰু পইণ্টটো বুজি পালা নে rate of formation আৰু rate of reaction or কাহিনীটো বুজি পাইছা না কথাটো কি ক'ব বিচাৰি আছো মই হ'ব তো এই ধৰণে আমি প্ৰবলেমবোৰ সলভ কৰিব লাগিব ঠিক আছে আৰু এটা ট্রাই কৰি চাম তো এটো প্রবলেম লো ইন দা রিঅ্যাকশন 2N2O5 gives 4NO2 plus O2 the rate of formation of NO2 was found to be 0.5 mole per liter per minute determine rate of the reaction and rate of decomposition of N2O5 কেনে কৰিবা চলো এটো আসলে আমার রিঅ্যাকশনটো ঠিক আছে এটা কোয়েশ্চনটো আমাক কি দিয়া আছে প্ৰথম কথা কোয়েশ্চনটোত এবোৰ প্ৰবলেম সলভ কৰিব যাওঁতে প্ৰথম কোয়েশ্চনটোত কি ডেটা প্ৰভাইড কৰিছে হেগিলা টেবুলেট কৰি লবা সো কোয়েশ্চনটোত দিয়া আছে ৰেট অফ ফৰ্মেশন অফ NO2 ইজ 0.5 মোল পাৰ লিটাৰ পাৰ মিনিট এটা ৰেট অফ ফৰ্মেশন অফ NO2 সিম্বলত লিখিলে কেনেকৈ লিখিম del NO2 divided by del t এটো রেট ফর্মেশন মানে প্লাস তার মানে এটোর ভ্যালু দিয়া আছে কিমান 0.5 মোল পার লিটার পার
মিনিট আমাক কি লাগে ৰেট অফ ৰিয়েকচন এতিয়া ৰেট অফ ৰিয়েকচনৰ কাৰণে এই ৰিয়েকচনটোৰ পৰা এক্সপ্ৰেছনবোৰ পাওঁ নহয় আমি কেনেকৈ পাওঁ এটোৰ পৰা আৰম্ভ কৰোঁ N2O5 ৰ কনচেন্ট্ৰেচন চেঞ্জ সেই চেঞ্জটো হ'বলৈ লগা টাইম যেহেতু ৰিয়েক্টেন্ট গতিকে মাইনাছ যেহেতু স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট আছে গতিকে 1/2 that will be equal to next product NO2 ৰ কনচেন্ট্ৰেচন চেঞ্জ divided by সেই চেঞ্জটোৰ কাৰণে লগা টাইম যেহেতু প্ৰডাক্ট গতিকে প্লাস যেহেতু স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট আছে গতিকে 1/4 that will be equal to oxygenৰ concentration change divided by সেই চেঞ্জটোৰ কাৰণে লগা টাইম যেহেতু প্ৰডাক্ট গতিকে প্লাস স্টয়কিওমেট্ৰিক কোএফিচিয়েন্ট 1 আছে 1/1 ৰাইট আমাক কি লাগে ৰেট অফ ৰিয়েকচন আমাক ৰেট অফ ৰিয়েকচন লাগে দিয়া আছে del NO2/del T এইটো del NO2/del T ইয়াৰ ভ্যালুটো দিয়া আছে তাৰ মানে এটো অকমান ছুটি কৰিব পাৰিনে এটো লাগে এই পাৰ্টটো জানো গতিকে যাৰ কথা জানো তাৰ লগত লিংক লগাও আমি জানো যে rate of reaction equal to 1/4 del NO2 divided by del T therefore rate of reaction lage plus 1/4 now del NO2/del T plus del NO2/del T plus del NO2/del T এনেকৈ লিখিব পাৰি এটো হয় আহিছে না আহিছে ইয়াৰ ভ্যালুটো দিয়া আছে কিমান plus del NO2/del T ভ্যালুটো কিমান plus del NO2/del T ভ্যালুটো কিমান 0.5 তাৰ মানে ইয়াত কি হ'ব 1/4 into 0.5 মোল per liter per minute উলাই গল তোমাৰ ৰেট অফ ৰিয়েকচন ক্যালকুলেশন কৰি থাকিবা 4 দি ডিভাইড কৰি থাকিবা 0.5 হক তো ৰেট অফ ৰিয়েকচন উলাই গল বুজি পাতা হে কি नहीं পাতা হে ওকে লগত কি দিছিলে এতিয়া লগত কি লাগে আমাক ৰেট অফ ডিকম্পোজিশন অফ N2O5 এক নম্বৰ কোৱেশ্চনৰ আনসাৰ হৈ গল ৰেট অফ ৰিয়েকচন ইকুৱেল টু 1/4 into 10 to 0.5 মোল per liter per minute তো উলাই থাকিব আৰু ডল এক নম্বৰটো হেখ দুই নম্বৰটো কি লাগে ৰেট অফ ডিকম্পোজিশন অফ N2O5 এটা ৰেট অফ ডিকম্পোজিশন অফ N2O5 মানে নো কি ৰেট অফ ডিকম্পোজিশন অফ N2O5 মানে নো কি মানে হল del N2O5 divided by del T এটো rate of N2O5 decomposition মানে মাইনাস কমি যাব লাগিব এটোৰ ভ্যালু উলিয়াব লাগে এটো এক্সপ্ৰেছন নাৰ পৰা ওলাবনে rate of reaction equal to হ'ব নাই এটোৰ ভ্যালু লাগে এটোৰ ভ্যালু গম পালো এতিয়া so rate of reaction equal to minus 1/2 del N2O5 by del T গতিকে minus del N2O5 by del T equal to 2 into rate of reaction ঠিক আছে এতিয়া অলপ আগত rate of reaction উলিয়াই থৈছা 2 into কিমান আছিল ভ্যালুটো পাহৰি থাকিলো মই কিবা আছিল আৰু 1/4 into 0.5 mol per liter per minute আছিল এটো ইয়া ভ্যালুটো ৰেট অফ ৰিয়েকচনৰ ভ্যালুটো অলৰেডি উলিয়ালো ইয়াৰ আগৰ হেতুত তো গতিকে আমাক লাগে del N2O5 divided by del T মাইনাস এটোৰ ভ্যালুটো লাগে তো এটো ভ্যালু উলিয়াব কাৰণ 2 to এফালে আহি গল ৰেট অফ ৰিয়েকচন বুজি পাইছা এবোৰ আৰু হোল আসলি প্ৰবলেম ঠিক আছে তো কাহিনী এইয়া যে ৰেট অফ ৰিয়েকচন ৰেট অফ ফৰ্মেশন ৰেট অফ ডিকম্পোজিশনৰ মাজত ৰিলেশনটো হ'ব এনেকুৱা ধৰণৰ বৰ বিশেষ টান কথা নাই যদি ৰেট অফ ৰিয়েকচনৰ কথা থাকে তেতিয়া হলে তুমি স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টটো এদি ডিভাইড কৰিব লাগিব যদি অকল ফৰ্মেশন বা ডিকম্পোজিশনৰ কথা থাকে তেতিয়া হলে তুমি স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টৰ কথা চিন্তা কৰিব নালাগে আৰু এটা ইকুৱেশন বনিব সেই ইকুৱেশনটোৰ পৰা আমি প্ৰবলেমবোৰ সলভ কৰিব পাৰিম ঠিক আছে তোমালোকক কেইটামান আমি আৰু কেইটামান প্ৰবলেম কৰি লম তাৰ পিছত আমি আৰু অকমান বস্তু আছে অকমান নহয় যথেষ্ট বস্তুৱে আছে বাৰু লাহে লাহে শিকি যাও কথাখিনি ক্লিয়াৰ কৰি যোৱা যদি কিবা বুজি পাবলৈ অসুবিধা হৈছে তেতিয়া হলে মোক জনাবা মই আকৌ এবাৰ বুজাই দিম কথাবোৰ হ'ব বাই বাই